আমাৰ তাত মাজতে 90 বছৰীয়া বুঢ়ী এগৰাকী কোৰ্টত ডিভোৰ্স বিচাৰি গৈছিল। জাজে সুধিছে, আইতা আপোনাৰ বয়স কিমান হ'ল? বুঢ়ীগৰাকীয়ে কৈছে 90 বছৰমান হ'ল বোপাই। জাজে কৈছে 90 বছৰ বয়সত আপুনি ডিভোৰ্স বিচাৰি আহিছে, বেয়া লগা নাই? কৈছে কিয় বেয়া লাগিব, এই মানুহটোৰ লগত আৰু এক মুহূৰ্ত থাকিব নোৱাৰো। মানুহটো ক'ত? কৈছে হয়তো বহি আছে। কোৰ্টৰ বেলেগ এফালে বুঢ়া মানুহ এজন বহি আছে, হাতত লাখুটি লৈ, হাত কঁপি আছে, নাৰ্ভৰ প্ৰব্লেম। জাজে সুধিলে, দেউতা বয়স কিমান মান হ'ব? বোলে বোপাই মোৰ 95 মান হৈছে। জাজৰ খং উঠিছে, এই বুঢ়া বয়সত ডিভোৰ্স বিচাৰি আহিছে। জাজে কৈছে দেউতা আপোনাৰ বেয়া লগা নাই, এই 95 বছৰ বয়সত আপুনি ডিভোৰ্স বিচাৰি আহিছে? বুঢ়াই কৈছে ধাত, এইবিলাক মই বুজিয়ে নাপাওঁ, এই মৰতীয়ে লৈ আহিছে কাৰণে আহিছোঁ, তাইকে ক'ত কি লাগে? জাজে কৈছে অ' আইতা আপোনাৰ মানুহটোকচোন একো নালাগে, বুজিয়ে নাপায় দেখোন ডিভোৰ্স কি। কৈছে তেওঁক কিয় লাগিব এইবিলাক? কষ্টটো তেওঁ পাইছেনে মই পাইছোঁ? জাজে সুধিলে আপুনি এনেকুৱা কি কষ্ট পাইছে? কৈছে এই মানুহটোৱে যিমান গালি খপনি পাৰে চব মই শুনিব লাগে, শ্ৰৱণ কৰিব লাগে। অ' এইটোত আপুনি ডিভোৰ্স নাপায় কিয়? গিৰিয়েকে গালি পাৰিছে, ঘৈণীয়েকে শুনিলে এইটো কি ডাঙৰ কথা? এইবিলাক চলিয়ে থাকে ফেমিলিত। আপুনিও গালি পাৰি দিব, তেওঁ শুনিব। বুঢ়ীয়ে কৈছে সমস্যা আছে। কি সমস্যা? মানুহটোৱে কাণেৰে কম শুনে। জাজে কৈছে আপুনি এইটোতো ডিভোৰ্স নাপায় কিয়? আজিকালি আইতা কাণেৰে শুনা মেচিন পায় নহয়, হিয়াৰিং এইড বুলি কয়, কাণেৰে শুনা মেচিন এটা আনি দিব। বুঢ়ীয়ে কৈছে মেচিন আনি দিছোঁ বুঢ়াক। জাজে কৈছে তেতিয়া আপোনাৰ সমস্যা কি যদি মেচিন আনি দিছে? বুঢ়ীগৰাকীয়ে কৈছে তই কি বুজিবি বোপাই, যেতিয়াই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থয়, এইটোৱে মোৰ সমস্যা। সেইকাৰণে বেছি দীঘলীয়া হ'লে আমাৰো ভয় লাগে। শ্ৰোতাবিলাকে যদি এই ভাগ খুলি খুলি থৈ দিয়ে, বোলে বেটা তই কৈ থাক, ফৌজি মানুহ তোৰতো একো নহয়, হে বুজি পাইছে নাই? আপোনালোকে ভাবিব যে আমি খুলি থলোঁ, তই কৈ থাক। এতিয়া এজন মানুহে কবিতা পাঠ কৰি আছে, সন্মুখত এটা মানুহে লাঠি লৈ পেলাই অগা পিছা কৰি আছে। মানুহজনে বাৰে বাৰে অশান্তি বোধ কৰে। মানুহটোক সোধে হেৰা কি হৈছে তোমাৰ? আপুনি গৈ থাকক, আপুনি পাঠ কৰি থাকক কবিতা। ই কবিতা আবৃত্তি কৰি আছে, ই বাৰে বাৰে অগাদয়া কৰি আছে। মানুহটোৱে এপাকত আকৌ সুধিলে হেৰা কি হৈছে তোমাৰ? এই লাখুটি লৈ এনেকৈ ঘূৰি ফুৰিছে যে। এই নাই 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 আপুনি পাঠ কৰি থাকক, আপোনাৰ লগত মোৰ কোনো প্ৰব্লেম নাই, মই সেই মানুহটোক বিচাৰি ফুৰিছোঁ যিজনে আপোনাক মাতিছে। লাষ্টত আপোনালোকে বোলে সেই সোণোৱাল বাবু ক'ত আছে, ৰাতুল বাবুক ক'ত আছে বিচাৰি মানুহটো ফৌজিটো কোনে মাতিলে, এই ঠাণ্ডা বতৰত মাইক পাই নেৰাই হ'ল। সেইকাৰণে ৰসতে এৰাটো ভাল। যি কি নহওক গীতাৰ মূল তত্ত্বকেইটা বুজি লওক। গীতা এটা কথা কৈছে যে মই আচলতে শৰীৰ নহয়, মই আত্মা, মোৰ মৃত্যু নাই, মই সনাতন, আৰু শৰীৰটোৰ মৃত্যু আছে। কোনো মানুহ আজিলৈকে ইয়াত জীয়াই থাকিব পৰা নাই, যেনেকুৱাই নহওক কিয়, যিমান ধনী হওক, দুখীয়া হওক, জ্ঞানী হওক, অজ্ঞানী হওক, শৰীৰ ধাৰণ কৰিলে তাৰ মৃত্যু হ'বই, আৰু আত্মাৰ মৃত্যু নাই। এইটো হৈছে প্ৰথম কথা। দ্বিতীয় হৈছে আমাৰ কৰ্ম কৰাত অধিকাৰ আছে, ফলত অধিকাৰ নাই। আপোনালোকে হয়তো ভাবিব পাৰে যদি ফলত অধিকাৰেই নাই কৰ্ম কেলে কৰোঁ? আপুনি ফলৰ অধিকাৰৰ কথা চিন্তা কৰিওতো আপোনাৰ হাতত নাই। এগৰাকী যেনিবা পৰীক্ষাৰ্থীয়ে 3 ঘণ্টা অংকৰ পৰা বিজ্ঞানৰ পেপাৰ এখন লিখিলে, ভালকৈ লিখিছে, তেওঁ 100 মাৰ্কছ বৰ ধুনীয়াকৈ কৰিছে। অকল তেওঁ ফেক্টৰ নহয় মাৰ্কছত, তেওঁ 100 নম্বৰৰ মাৰ্কছৰ কুৱেশ্যন পেপাৰ সম্পূৰ্ণৰূপে কৰিছে, এইটো এটা পাৰ্ট। সেই পেপাৰখন যিজনে চাব সেইটো ছেকেণ্ড পাৰ্ট। সেইজনৰ আকৌ পত্নীৰ লগত যদি কিবা কাজিয়া পেচাল চলি আছে, তেতিয়াহ'লে তেওঁৰ মানসিক স্থিতি কি, তেওঁ কি মাৰ্কছ দিব, সেইটো এটা পাৰ্ট। গতিকে গোটেইবিলাক মিলি জুলিহে পেপাৰখনৰ মাৰ্কছটো আহিব। সেইকাৰণে ভগৱানে কৈছে তই সেইবিলাক চিন্তা কৰিব নালাগে, তোৰ কামটো কৰ, খালি তই যিমানখিনি তোৰ কৰ্তব্য আছে সেইকেইটা কৰি থ। সেইকাৰণে বৰ সুন্দৰভাৱে 2 অধ্যায় 47 কৈছে কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। তোৰ কৰ্মত অধিকাৰ আছে, ফলত অধিকাৰ নাই।